হয় চাওক এই পবিত্ৰ ভূমিত নিশাৰ ভাগতো বিৰদি বাট নোপোৱা পৰিৱেশ আমি প্ৰথমে কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিম সতীৰ্থ প্ৰদীপ আছে প্ৰদীপে দেখুৱাব যে এগছি বন্তি জ্বলাই এখন গামোচা আগবঢ়াই এনেধৰণে হাজাৰ হাজাৰ লোক নিশাৰ ভাগতো সমবেত হৈছে সোণাপুৰত সকলোৱে এগছি বন্তি জ্বলাইছে কোনো জাতিৰ কথা নাই কোনো ধৰ্মৰ কথা নাই সকলো আজিৰ দিনটোত ওলাই আহিছে আৰু আজিৰ দিনটোত সোণাপুৰৰ এই স্থানত হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছে সকলোৰে এটাই কথা প্ৰিয় শিল্পীজনক হেৰুৱাৰ যি দুখ যি বেদনা সেই বেদনা কোনেও কেতিয়াও কোনো কালে কাহানিও পাহৰিব নোৱাৰে আৰু তাৰ বাবেই সমাধি ক্ষেত্ৰলৈ এই জুবিন ক্ষেত্ৰলৈ বুলি ক'ব লাগিব আজিৰ তাৰিখত হাজাৰ হাজাৰ লোকৰ নিতৌ সমাৱেশ ঘটিছে আৰু সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত এগছি বন্তি জ্বলাইছে কোনোবাই এখনি গামোচা আগবঢ়াইছে সকলোৱে আহি সুন্দৰভাৱে ইয়াত আহি সকলোৱে সেই প্ৰিয় শিল্পীজনৰ আত্মাৰ সদগতি কামনা কৰিছে একে বিৰদি বাট নোপোৱা পৰিৱেশ আমি পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ আৰু জুবিন দাই যি এখন শ্ৰেণীবিহীন জাতিবিহীন সমাজৰ কল্পনা কৰিছিল সেই জাতিবিহীন শ্ৰেণীবিহীন সমাজখন আজিৰ তাৰিখত প্ৰতিফলিত হৈছে সকলো ওলাই আহিছে আৰু সকলো সমবেত হৈ প্ৰিয় শিল্পীগৰাকীৰ কাষত এনেধৰণে থিয় দিছে উৰৈ নিশা সকলো আহি সমবেত হৈছে আৰু সকলোৱে সমবেত হৈ প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে বিচাৰিছে যে প্ৰিয় শিল্পীগৰাকীৰ কাষত উৰে ৰাতি উৰে নিশা তেওঁলোক যেন ৰৈ থাকিব চাৰিওফালে জয় জুবিন দা ধ্বনি নাইবা সকলোৱে সেই প্ৰিয় শিল্পীগৰাকীৰ কাষত অকণমান সময় কটাবলৈ এইদৰে আহি সকলো ব্যস্ত সকলো আহি পৰিছে আমি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু যি SOP আচলতে ইয়াত দিয়া হৈছিল যে নিশা 10 বজালৈকে মানুহৰ সমাৱেশ ঘটিব কিন্তু সিহঁতে আজিৰ দিনটোত যদি ক'বলৈ যোৱা যায় যে নিশা 11 বজালৈ এই সময়সীমা বৃদ্ধি কৰা হ'ল আমি ইয়াৰ পৰাই পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ এনেধৰণে হাজাৰ হাজাৰ লোক সমবেত হৈছে নিজৰ সন্তানক এই পবিত্ৰ ভূমি দেখুৱাবলৈ কোনোবাই লৈ আহিছে নিজৰ দেউতাকক লৈ আহিছে বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আমি জ্যোতিনগৰৰ পৰা আছোঁ গুৱাহাটী কলেজ বামুণী মৈদান মই কলেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী গতিকে আমি ৰাইজৰ পৰা মহিলাসকলে সদৌ অসম মহিলাৰ হৈ মই অনুৰোধ কৰিছোঁ মাননীয় অসম চৰকাৰ ভাৰত চৰকাৰলৈকে আৰু আইনলৈকে আমাৰ যিটো মুখ্য ন্যায়াধীশ তেখেতলৈকে অনুৰোধ কৰিছোঁ আমাৰ তদন্তটো কেনেকৈ হ'ব SIT আৰু পুলিচ বিষয়াই তদন্ত কৰিব গতিকে ছিংগাপুৰ পুলিচ বিষয়া অসমৰ পুলিচ বিষয়া তেখেতলোকে এনেকৈ অনুৰোধ কৰিছোঁ যাতে কটকটীয়া একদম যাতে নেকি খুৰুঙাৰে পানী নসৰাকৈ আইনখন তদন্ত কৰিব লাগে ৰিপৰ্ট দিব লাগে সি যাতে কোনো পধ্যেই এই নৰপিশাচ বুলি কৈছোঁ সিহঁতক আমি আজি শ্যাম কানু মহন্ত শেখৰ সিহঁতৰ জুবিনৰ লগত লুটি খালে খাই কিনে তাকে মাৰি পেলালে আমাৰ অসম সম্পদ গুচি গ'ল শ্যাম কানুৰ একো হোৱা নাই নৰপিশাচ কাৰ গৈছে অসমৰ গৈছে ভাৰতৰ গৈছে আমাৰ যাতে তেখেতক ন্যায় দিব লাগে আৰু তেখেতক ফাঁচী কাঠত ফাঁচি দিব লাগে তেওঁলোকে যে ফাঁচি দি কিনে যাতে ৰাইজৰ ন্যায় পাওক আৰু ভৱিষ্যত আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ দক্ষ মুখ্যমন্ত্ৰী তেখেতে কিয় আজি ইমান দলৈকে যে তদন্ত কৰিব পৰা নাই আমি ভাবি নাপাওঁ তাৰমানে আমি যেতিয়া TV চাম তেতিয়ালৈকে আমাৰ CMলৈকে খং উঠি যায় যে ছাৰ ইমান ষ্ট্ৰং ইমান দক্ষ ছেকেণ্ড লাচিত বৰফুকন বুলি তেখেতক আমি কৈছিলোঁ যে ছেকেণ্ড লাচিত বৰফুকন জন্ম পাইছে অসমত হেমন্ত বিশ্বক আমি ছেকেণ্ড লাচিত বৰফুকন বুলি জ্ঞান কৰিছিলোঁ এনেকুৱা দুঃখ মুখ্যমন্ত্ৰী এজন থাকোঁতে এনেকুৱা ষ্ট্ৰং মুখ্যমন্ত্ৰী আমাৰ অসমত পাইছোঁ আমি গতিকে তেখেত থাকোঁতে কিয় আজিলৈকে ন্যায় দিব নোৱাৰে কাৰণটো কি কিয় দিব নোৱাৰে তেওঁলোকে SIT আৰু পুলিচ তদন্ত কৰি অতি সোনকালে দুখীক শাস্তি দিব লাগে ফাঁচি দিব লাগে আমাৰ কথা ফাঁচি ন্যায়টো দিব লাগিব আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ আমি কালাগুচিৰ পৰা ধন্যবাদ জনাইছোঁ পাৰ্থপ্ৰতিম বৰুৱা এই মুহূৰ্তত আপোনাক